এজন আমাৰ বাৰ্থডে বয় দেই, আজি জন্মদিন তেখেতৰ, আজি জন্মদিন। সেইটো কাৰণে এয়া ৰাতিপুৱা ধুনীয়াকৈ গা পা ধুই আহিলে, ৰঙে ৰাতিপুৱা সোনকালেই ধুলে বাৰু, আৰু ধুই পেলাই এতিয়া আমি গোঁসাই ঘৰতে সেৱা কৰিব, চাকি জ্বলিয়ে আছে, মই চাকি জ্বলালোঁ, তেখেত আহিছে এতিয়া চাকি গছ জ্বলিয়ে আছে, ধূপ জ্বলাই পেলাই তেওঁ ইয়াতে সেৱা কৰক। আমি কেক কাটি আৰু জন্মদিন পালন নকৰোঁ, আমি আৰু সৰু ল'ৰা ছোৱালীবিলাকক মানে আচলতে লাগে, তুমি যোৱা তালৈ যোৱা, সেইটো কাৰণে তেওঁ এতিয়া এয়া গোঁসাই ঘৰতে মই ধূপ এডাল জ্বলাবলৈ কৈছোঁ, এয়া আহিছে ধুতিখন পিন্ধি, আৰু তেওঁ নিজৰ আজি জন্মদিনৰ দিনটোত অন্ততঃ ধূপ এডাল জ্বলাই ভগৱানৰ ওচৰত এয়া এটা সেৱা কৰিছে, ভগৱানে বছৰটো ভালে কুশলে পাৰ কৰক, সেয়াই আৰু। গতিকে আগতে তেওঁলোকৰ জন্মদিন কেনেকৈ কি হৈছিলে গমেই নাপাইছিলে, কাৰণ এইবিলাক নিয়মো নাই, নাপাতেও, এতিয়া হেৰি কৰিছে।